দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটীয়া নগৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা মৃত বাদল চন্দ্ৰ সাহাৰ পুত্ৰ ৫১ বছৰীয়া ৰাজেশ সাহা নিৰুদ্দেশ হৈ পৰিছে। বুধবাৰে সন্ধিয়া ঘৰৰ সন্মুখৰ পথত খোজকঢ়াৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যায় যদিও পুনৰ ঘৰলৈ উভতি নাহে। বুধবাৰে সন্ধিয়াৰ পৰা বৃহস্পতিবাৰে নিশালৈ বিভিন্ন ঠাইত বিচাৰ কুচাৰ কৰিও ৰাজেশ সাহাৰ কোনো সংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। খাৰুপেটীয়া আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে সদাশয় ৰাইজলৈ আহ্বান। কোনোবাই দেখা পালে উল্লেখিত নম্বৰত যোগাযোগ কৰে যেন। যোগাযোগ নম্বৰ 9706429488 অথবা 9954336386। কালি সন্ধিয়া মই ইহঁতৰ ঘৰতে আছিলোঁ। সন্ধিয়া মই অহাৰ 10 মিনিটৰ পিছতে তেওঁ ঘৰৰ পৰা টৰ্চ এখন লৈ ওলাই গ'ল আৰু ৰাস্তাত তাৰ মাকে আছিল। মাকে সুধিলে ক'ত যায়, বোলো মই ইয়াতে অলপ খোজকাঢ়ি আছোঁ। তাৰপিছত অহা নাই ৰাতি হ'ল, বৰষুণ দি আছিল, তথাপি অহা নাই। তেতিয়াতো সন্দেহ হ'ল ক'ত গ'ল, তাৰ গাটোও ভাল নহয়, তাৰ খোজ কাঢ়িব নোৱাৰে ঠিকমতে, মানে তাৰ হেৰি হৈ আছে, তাৰ চুগাৰ হাই, তাৰ খোজ কঢ়াত প্ৰব্লেম হয় আৰু তাৰ খোৱাও নাই। সন্ধিয়া খাই যোৱা নাই, চাহ খুৱাই যোৱা নাই। মই ইয়াতে আছিলোঁ। তাৰপিছত বহুত টাইম গ'ল নহয়, সিহঁততো চিন্তা লাগে। ৰাতি আমিও আহিছিলোঁ ইয়াতে 2টা বজাত, আহিয়ে খবৰ পালোঁ যে নাই, অহা নাই। চাৰিওফালে মানুহ ওলাল, বিচাৰি হৰাণ হ'ল। ক'ত নগ'ল, তাৰ বেছিমাৰীলৈকে গ'ল, এইফালে অচিন্তলালৈকে গ'ল, নাগেশ্বৰলৈকে গ'ল, টাংনি চাৰিআলিলৈকে গ'ল আৰু এইফালে আমাৰ ঠাকুৰপট্টিলৈকে গ'ল। মানে চবতে বিচাৰিলে কিন্তু ক'তো নাপালে আৰু এতিয়ালৈকে অহা নাই। এতিয়া কোনো মানুহ দেখা নাই বুলি কোৱা নাই আৰু ইয়াত চিনি পায় চবে, বজাৰৰ দোকান যদি মানুহজনক চবে চিনি পায়, কিন্তু কোনো মানুহে এনেকুৱা দেখা বুলি কোৱা নাই যে মই দেখিছোঁ বা ইয়াতে গ'ল এইটো কোনো কোৱা নাই। কিন্তু মানুহজন ক'ত গ'ল, থানাত এজাহাৰ দিয়া হৈছে। আমার নাম জয়ন্ত সাহা, বাবার নাম লেড বাদল চন্দ্র সাহা। আমার ভাই কালকে সন্ধ্যার সময় রাস্তা দিয়ে হাঁটাহাঁটি করার অজুহাতে ঘরের থেকে বাইরে যাওয়ার পরে রাত্রি 10টা বাজে যায়, বৃষ্টি নামতেছিল। তখন থেকে যে খোঁজাখুঁজি করতেছি, এখন পর্যন্ত খোঁজাখুঁজি করতেই আছি, কোনো সংসূত্র পাওয়া যায় নাই। এমনকি থানাতে এজাহার দাখিল করা হয়েছে ফটো সহকারে। তারপরে কোনো সন্ধানই পাইনি এখন পর্যন্ত। সুস্থ মানে শারীরিক সাইড অল্প ভগ্ন, মানসিক সাইডও একটু দুর্বল হয়ে গেছে বেমারের থেকে। না, সন্দেহ নাই, সন্দেহ কার্যক্রম সন্দেহ করার মতো তো সেরকমই নেই। আত্মীয় স্বজন সবার কাছে খবর দেওয়া হয়েছে। খাৰুপেটীয়াৰ পৰা খাইবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।